জোহার আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পেলাই অন বিহাফ অফ অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন অফ আছাম হৈ পেলাই আমি গোটেই অসমত ভিজিট কৰি আছো। আমি যিটো আমাৰ ছাৰ্ভেৰ হিচাপত আমি দেখিবলৈ পাই আছো লোৱাৰ আছামৰ পৰা লৈ পেলাই আপাৰ আছাম লৈ পেলাই আদিবাসীৰ অৱস্থা একেবাৰে বেয়া। এক নম্বৰ কথা হ'ল যেতিয়া বিজেপি চৰকাৰ নিজেই অসমত বিজেপি চৰকাৰ অহাৰ লগে লগে আদিবাসীবিলাকক এছটিকৰণ কৰাই দিয়া হ'ব, এক নম্বৰ কথা। দুই নম্বৰত কৈছিল যে আদিবাসী দখল থকা মাটিবিলাকক ম্যাদীকৰণ কৰাই দিয়া হ'ব বুলি কৈছিলে। তিন নম্বৰ কথা, ভাৰতৰ সংবিধানৰ মতে আদিবাসীবিলাকৰ কাৰণে কনষ্টিটিউচনেল প্ৰটেকশ্যন ইন পলিটিকেল এই কথাটো কৈছিল। কিন্তু তিনিটা ভিতৰত কিন্তু আজিলৈকে এটাও নহ'ল। চবতকে দুখ লগা কথা আৰু মানে একেবাৰে ডাঙৰ ৰহস্যজনক বুলি আমাৰ এটা অনুভৱ হৈছে। সেইকাৰণে আজি আমি ক'ব কাৰণে বাধ্য হৈছোঁ, যি চৰকাৰে আৰু যোনটো চৰকাৰক আমি অসমত আনিবৰ কাৰণে অসম আদিবাসী ছাত্ৰ সন্থা স্পেচিয়েলি আমি ইণ্ডিভিজুৱেলি অপেন বিজেপি চৰকাৰৰ কাৰণে আমি কেম্পেইন কৰিছিলোঁ। বদনাম হৈছিল আমাৰ ওপৰত বহুত বেয়া বেয়া ব্লেম কৰা হ'ল। গতিকে তেখেতসকলে এইবিলাক কথা কিয় পাহৰি গ'ল? আজি 10 বছৰ পাৰ হৈ গ'ল, 15 বছৰ শেষ হ'ব ধৰিব, অলৰেডি 15 বছৰত ভৰি দি পেলাই গৈ আছে। বিজেপি চৰকাৰ হয় অসমত কাম কৰিছে, বহুত কাম কৰিছে, ভাল কাম কৰিছে, ডেভেলপ কৰিছে অন্য ডিপাৰ্টমেণ্টত, সেইবিলাক ভাল কথা। কিন্তু আমাৰ আদিবাসীৰ কাৰণে কি কৰিলে সেইটো আজি আমি হিচাপ ল'বৰ কাৰণে আমাৰ বাধ্য হৈছোঁ। কিয়নো জনগোষ্ঠী আজি বিজেপিৰ কাৰণে অপেন লাগিলে, সেই জনগোষ্ঠীৰ কাৰণে বিজেপিয়ে কি কৰিলে আৰু আমি কি দায় কৰিলো? আজি বিজেপিক সমৰ্থন কৰাটোই দায় হ'ল নেকি? বিজেপিক অপেনলি ছাপোৰ্ট কৰাটো দায় হ'ল নেকি? আদিবাসী ৰাইজে যে বিজেপিক ভোট দিলে এইটো যদি দায় হৈছে, তেতিয়াহ'লে আমি বিজেপিক যেনকা আনিবৰ কাৰণে চেষ্টা কৰিছিলো, লাগিছিলো, ঠিক তেনেকৈ 26ত বিজেপিক দিবৰ কাৰণে আমি হিচাপত আমি এতিয়া লাগিবৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যন চলি আছে। বিজেপি চৰকাৰৰ এতিয়া সময় আছে, যদি সঁচাকৈ গৰীবों का सरकार যিটো কয়, गरीबों का सरकार गरीबों के लिए काम करता है, बेटी बचाओ, এইবিলাক কিন্তু টোটালি আদিবাসীৰ ক্ষেত্ৰত অপোজিট বুলিহে ক'ব লগা বাধ্য হৈছো। কাৰণ আমাৰ কোনটো বেটিৰ বাঁচাইছে? বাগানত কাম কৰা মহিলাবিলাকৰ কাৰণে কি সুৰক্ষা দিছে, কি প্ৰটেকশ্যন দিছে? কনষ্টিটিউচনেল প্ৰটেকশ্যন একেবাৰে জিৰ'। মুখত কোৱা কথা কিন্তু একো লাষ্টিং নহয়। নোটিফিকেশ্যন হিচাপত, কেবিনেট পাছ কৰা হিচাপত, বিধানসভাত পাছ কৰা হিচাপত আজিলৈকে অসম বিধানসভাৰ পৰা একেবাৰে জিৰ'। মাত্ৰ কি কয়, খালি ঘোষণা যে উমুক দিয়া হ'ব, তুমুক দিয়া হ'ব, এইবিলাক মুখৰ কথা এতিয়া আমি নামানো। বহুত হ'ল 10 বছৰ খালি গান গোৱা শুনিলো, উমুক কৰি দিম, তুমুক কৰি দিম, 10% মাত্ৰ বাকী আছে আদিবাসীক এছটি কৰাই দিম বুলি পেলাই আমাৰ বৰডুমচা মহাসভাত কোৱা ভিডিঅ' এতিয়াও আছে। গতিকে 10% কাম কৰাৰ কাৰণে এতিয়া চৰকাৰক তথা হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এতিয়াও সিমান সময় লাগে নেকি? ইমান আলোচনা কৰিবৰ কাৰণে ইমান দৰকাৰ হয় নেকি? যাৰ ফলত আজি আদিবাসীৰ মাটি ডে বাই ডে লুটপাট হৈ শেষ হ'ব ধৰিছে। তেতিয়াহ'লে বিজেপি চৰকাৰক আমি হুকিয়াই দিব খোজো, বিজেপি চৰকাৰ আপোনালোকক সময় দিয়া হৈছিল, আপোনালোকে নিজে সময় দিছিল, আৰু আপোনালোকক আমি পবিত্ৰ হিচাপত আপোনালোকৰ যি প্ৰমিছ দিছিলো সেই প্ৰমিছ আমি শেষ কৰিছিলো। প্ৰমিছ আমি জবন যিটো দিছিলো সেই জবন হিচাপত আমি কাম কৰিছিলো। কিন্তু আপোনালোকৰ জবন, এই জবনৰ কথা একেবাৰে মিছা। আপোনালোকে যি কয় তাৰ টোটেলি অপজিট কৰিছে আপোনালোকে। এইটো আমি আজি ক'ব কাৰণে বাধ্য। আপোনালোকে তো কংগ্ৰেছ চৰকাৰত কি আৰু বেছিয়ে বেয়া কৰি আছে। কংগ্ৰেছ চৰকাৰৰ দিনতো কমচে কম 2014ত এথনগ্ৰাফি ৰিপৰ্ট কমচে কম লোকসভাৰ পৰা পাছ কৰি আজি ৰাজ্যসভাত আছে, যিটো বিল পেণ্ডিং বিল বুলি ক'ব লাগিব, 2019ৰ বিল। এই 36 আদিবাসী ৰিকমেণ্ড কৰি পঠাই দিয়া বিলটোকে আপোনালোকে আনিব নোৱাৰে, যোনটো নেকি আপোনালোকে ষ্টেটতো বিজেপি, চেণ্ট্ৰেলতো বিজেপি, তাৰ পিছতো আপোনালোকৰ সাহস নাই এইটো ৰাজ্যসভাত আনিবৰ কাৰণে। কি চৰকাৰ হ'ল তেতিয়াহ'লে? আজি আমি ক'ব লগা বাধ্য আপোনালোকৰ সাহস নাই, বা you have no capacity to place that bill in Rajya Sabha because you were the totally playing the game partiality and divide and rule policy that you have been playing, and you are not for the people, not for the poor people, you are only the section of rich people. গতিকে আমি আজি ক'ব কাৰণে দুখৰে ক'ব কাৰণে লাজ লাগি আছে, আমাৰ নিজৰ নিজৰ নেতাবিলাকক আজি ক'ব কাৰণে বাধ্য। আমাৰ সন্মানীয় আদিবাসী MLA বিলাক আজি তেৰাজ গোৱালাকাকে ধৰি আজি পল্লৱ লোচনলৈকে আমাৰ এই MLA MP বিলাক এটা কেবিনেটত এটা কাম কৰিব নোৱাৰে। কিমানটা কেবিনেট পাৰ হ'ল, কিমানটা বিধানসভা পাৰ হ'ল, এটা আদিবাসীৰ কাৰণে একটা বিল আনিব নোৱাৰে।
এটা আমেন্ডমেন্ট কৰিব নোৱাৰে লাজ লগা কথা গতিকে আমাৰ এমএলএ এমপি বিলাক শিক্ষক এতিয়াও যদি নাজানে খালি লোকসভা ৰাজ্যসভাত বহি পেলাই গান শুনি আহিলে নহব ইয়েছ ছাৰ ইট ইজ নট ইনাফ এইটো মাত্ৰ তেখেতসকলে ভাটো চৰাই নিচিনা শিকি লৈছে গতিকে এনেকুৱা এমএলএক আমি বুজি পালো আৰু আদিবাসী ৰাইজ তথা আশা এইবিলাক এমএলএক আমি ভালকে ৰিপ্লাই দিবৰ কাৰণে 26ত আমি তৈয়াৰ হৈ আছো কৈছিল আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়াই 15 আগষ্টত আদিবাসী বিলাকৰ কাষ্ট সাৰ্টিফিকেট ক্লিয়াৰ কৰি দিম কোট নকৰিলে এটো মিছা কথা হয় না সঁচা কথা হয় আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডাঙৰীয়া আপুনি কওকচোন 15 তাৰিখত মই ঘোষণা কৰিম আদিবাসীৰ কাষ্ট সাৰ্টিফিকেট ক্লিয়াৰ কৰি দিবা সাধাৰণ কাষ্ট সাৰ্টিফিকেট আমাৰ আইডেন্টিটি ভাৰতৰ মাটি খোজা নাছিলো আমি ভাৰত ডিভাইড আসাম 50-50 কোৱা নাছিলো সাধাৰণ আইডেন্টিটি খোজাক আপোনালোকে দিব নোৱাৰিলে দ্যাট মিন্স আপুনি আমাৰ জাতিক বেয়া পায় এটো প্ৰমাণ বুজালে আপুনি আমাৰ জাতিক ঘিন কৰে এটোই বুজাইছে আপনি আমাক খালি ভোটত ইলেকশনত সময় ইউজ করা হে বুঝি পালো দ্যাট মিন্স ইউ ডোন্ট লাইক আওয়ার পিপল only you are using us only for in election during election time আমার কানে পার্মানেন্ট একো নাই আজি কব গেলে আপনাদেরকে এমানে কাম করলে হয় আমার আজি মাটির পাট্টা কিউ পাওয়া নাই আমার মাটির সিলেকশন ভোটত কিউ সিলেকশন ন হয় আজি আমার কনস্টিটিউশনে এক সময় 18 জনকে এমএলএ এমপি হই আছিল আজি কিউ 5 জন হল হোয়াট ইজ দিস কি কব খোজে আপোনালোকে সদায় মিনিমাইজ কৰি আছে গতিকে এটো বুজি পাব কাৰণে আমাৰ বাকি নাই আপোনালোকে পলিটিক্যালি আমাক মাৰি আছে ইকোনমিক্যালি মাৰি আছে আপোনালোকে এডুকেশনালি মাৰি আছে তেতিয়ালে আমাৰ জাতিটোৰ কাৰণে আপোনালোকে কি কৰি আছে হোৱাট ইজ ইয়োৰ প্যাকেজ হোৱাট ইজ ইয়োৰ বাজেট আপোনালোকে দেখাবই নোৱাৰে খালি ঘোষণা কৰে হোৱাট ইজ দিস অনলি ইকোনমিক্সৰ কথা হৈ পেলাই খালি কথাই আপোনালোকে ঘোষণা কৰে পইচা কিমান দিব আপোনালোকে কোনটো পইচা আপোনালোকে দিব কাউন্সিল দিছে সেই কাউন্সিলৰো আজি 1 টকা রিলিজ দিব পারা নাই হোয়াট ইজ দিস গতিকে আজি আমি কব কারণে বাধ্য যে 26 হেমন্ত বিশ্ব শর্মা ডাঙৰীয়া সরকারক আমি দুখৰে আপোনাক সরকারক খিদিব কারণে আমি বাধ্য হম কিন্তু আপোনালোকৰ সরকারে আজি ডেমোক্রেসি সিস্টেমক আপোনালোকে বন্ধ কৰিব খুজি আছে হু আর ইউ আপোনালোকে ডেমোক্রেসি সিস্টেমক লৈ পেলাই আপোনালোকে ৰাজগাদী দখল কৰিলে আৰু এই ডেমোক্রেসিক আপোনালোকে খতম কৰি আছে যেতিয়া আমি ডেমোক্রেসি आर्टिकल 14 और 22 19 to 22 যেটো আর্টিকেল আছে এই আর্টিকেল হিসাবত আমি গণতান্ত্রিক হিসাবত ধর্ণা দিব খুজু কিন্তু আপোনালোকে আমাৰ ক্ষেত্ৰত কি কয় 144 লাগু হৈ গৈছে আরে বাবা 144 কিতিয়া লাগে যেতিয়া ল এন্ড অর্ডার বেয়া হয় যেতিয়া ল এন্ড অর্ডার সিচুয়েশন একেবারে কন্ট্রোল না থাকে তেতিয়া 144 দিয়ে এটা কি হৰ 144 যদি হসাকে অসমত শান্তি আইছে 144 কিহৰ লাগিল যদি 144 লাগি আছে তেতিয়ালে ল এন্ড অর্ডার বেয়া আছে তাৰ নিয়ে শান্তি নাই তেতিয়ালে ডেভেলপ কত আপোনালোকে কি কব খোজে ঢল মাৰে আপোনালোকে ডাঙৰ ডাঙৰ তে অসমত শান্তি আহিল ডেভেলপ হৈছে ভাল কথা আমাৰ কাৰণে কি ডেভেলপ হল গতিকে আজি আমি কোৱেশ্চন কৰিব কাৰণে বাধ্য সবৰে কাৰণে যদি হৈ আছে আমাৰ কত আমি তো খুজিব লাগিব উই আর অলসো ইন্ডিজিনাস পিপল অফ ইন্ডিয়া এন্ড আসাম গতিকে আপনি কওকচোন আমি যদি বিদেশী হয় প্রুফ কৰি দেখাওক কোনটো এংগলত আমি বিদেশী হয় এনে মুখত কৈ দিলে নহব আৰু হইদিনা আমি দেখা পালো যে এসটি তো আমি দিবা পাৰো এসটিৰ ফেভাৰত আছে বুলি কৈছে কোনটো ফেভাৰত আছে ৰে আপোনালোকে এসটি ফেভাৰত যি ৰিকমেন্ড কৈছে কংগ্ৰেছৰ দিনত আপোনালোকৰ ৰিকমেন্ডেশন কোড যেটো এক্সপার্ট কমিটি বনাইছিল আপোনালোকে গ্ৰুপ অফ মিনিষ্টাৰৰ যেটো মডেলিটি টিম এটা বনাই দিছিল তাৰো ৰিপোৰ্ট আজিলৈকে আপোনালোকে দিব পৰা নাই ইটোই মডেলিটি কি মডেলিটি বনালে আৰু আমাৰ ক্ষেত্ৰত মডেলিটিও না লাগে আকৰ্ডিং টু আরজিআই উই আর ট্রাইবেল কিন্তু আপোনালোকে এৰিয়া ৰেজিস্ট্রেশন কৰি আপোনালোকে আমাক বি শিডিউল বনাই ৰাখিছে ইটোই নেকি আপোনালোকৰ মডেলিটি गति আমি कब खोजिम जो बीजेपी सरकार ने आदिवासी को इतना झूठा वादा दे करके आज तक मोर देन 10 इयर्स आप लोग जो आदिवासी को शोषण करके रखा है ना उसका रिप्लाई तो आपको जरूर मिलेगा इसके लिए हम लोग आज असम में मजबूरी है गोटा टोटल असम में हम लोग विजिट कर रहा है कि बीजेपी ने हम लोग को क्या दिया है इनकॉन्स्टिट्यूशनली हम लोग को क्या मिला है भाई हम लोग को तो जानना पड़ेगा क्योंकि हम लोग लीडर्स फॉर द सोसाइटी वी आर लीडर्स फॉर आवर कम्युनिटी इसलिए हम लोग ये जानना बहुत जरूरी है इसलिए हम लोग बीजेपी सरकार को बोलने चाहता है तथा मोदी जी को बोलने चाहता है अगर आदिवासी को एसटी नहीं मिला तथा जो बिल 36 आदिवासी कम्युनिटी जो एसटी मिलने वाला है वो बिल अगर 125 अमेंडमेंट बिल 2019 में अगर इंक्लूसिव नहीं होता है तो टोटली बीजेपी का अगेंस्ट में हम लोग जाने के लिए मजबूरी हो जाएंगे उसका दायी उसका ब्लेम तथा जो प्रेजेंट हम लोग का चीफ मिनिस्टर है ये हो ब्लेम আর তেখেতে হব তার দায়ী কিন্তু আমি নহয় আপোনালোকে আমাক মজবুরি কৰাই আছে গতিকে হেমন্ত বিশ্ব শৰ্মা ডাঙৰে কৈ দেব খোজিম তাৰ দায়ী কিন্তু আপুনি হব
যদি কালি আদিবাসী বিজেপির এগেইনস্টত যাব তার দায় কিন্তু আপুনি আমাক ব্লেম কৰি লাভ নাই আর আপোনালোকৰ এই ধর্ম গেম খেলাটো বন্ধ কৰক এই ধর্মর কাক খেলিব নালাগে ইট ইজ নট দ্য মোটো অফ বিজেপি গভর্নমেন্ট অর ই সিট এটু এখানে আপোনালোকৰ চারটা বিমান যে খ্রিস্টান হিন্দু বনোৱা মুসলিম বনোৱা আপোনালোকে ডেভেলপৰ কথা পাতা এই হিন্দু খ্রিস্টান কাজিয়া লগাই কি হব আপোনালোকে তো বাঁচি যাব সিধা সাদা গাঁৱত থকা মানুহবিলাক হাজিৰা কৰা মানুহবিলাকে মৰিব কোনবা দুখীয়া মানুহ এজন মুসলিম হাজিৰা কৰা ই মৰিব কোনবা দুখীয়া মানুহ হিন্দু মানুহ হাজিৰা কৰা মানুহ ই মৰিব আপোনালোকৰ তে কোনো হয় গতিকে এইখিনি আমি হুকিয়া দিব খোজিম এই ধৰ্মৰ কাট এই গেম খেলাটো বন্ধ হ'ব লাগে তাৰপিছত আপোনালোকে যদি আমাৰ মাজত অশান্তি আনে আমাৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি খেলে আমাৰ মাজত যদি ডিসক্রিমিনেশন কৰে তাৰ দায় কিন্তু আপোনালোকে হয় গতিকে ইয়াতকে ক'ব খোজিম 125th আমেন্ডমেন্ট বিলত যোনটো বিল আপোনালোকে কিন্তু একদম মনে মনে আনিছে সরকারে কিন্তু আদিবাসীক আন্ধাৰত থৈ পেলাই বিলবিলাক আনি আছে সব বস্তু ওপেন কৰিব পাৰে এই বিলত কিয় আপোনালোকে আমাক ৰাখিও আন্ধাৰত ৰাখিছে আৰু ইয়াত স্টেক হোল্ডাৰ হিচাপত কাক মাতিলে আপোনালোকে কিটা আপোনালোকে বহিলে কিন্তু ৰিপৰ্টাৰ আমি হিচাপত আমি চাইছো 2020 কিন্তু মেঘালয়ত আহিল কমিশনাৰ আহিলে গুৱাহাটীত আহিল কিন্তু তাত আমাৰ মানুহ এজনকো নাৰাখিলে এদিনো আমাক খুদা নাই এদিনো আমাৰ লগত আলোচনা কৰা নাই দ্যাট মিন্স হোৱাট আপোনালোকে কি কৰিব খোজে তাৰ মানে অসমত থকা উৰাং মুণ্ডা সান্তাল খাড়িয়াক উড়িয়া সব মানে হ্যাক করে দিব খুঁজেছে নাকি যদি এটাই হয় আপনাদেরকে ওপেন করক যে উড়িয়া উরাং মুন্ডা সান্তাল খাড়িয়া গড় ভূমি জব আমি হ্যাক করে দিম অসমৰ পৰা এটো কত আপনাদের এক্টিভিটিছত আপনাদের ওয়ে অফ ওয়ার্কিং অফ ওয়ে অফ ডেলিং অফ গম পোৱা যায় আপনাদেরকে স্লো পয়জনেস হিসাবত আমার মানুষ হ্যাক করার ষড়যন্ত্র অলরেডি আপনাদেরকে আরম্ভ করে দিছে এইকাৰণে 125th আমেন্ডমেন্ট বিলত 125th আমেন্ডমেন্ট বিলত এসটি বিল তো আদিবাসীৰ 36 টো আনিব লাগিব এটো আমাৰ দাবী